Hello students, welcome back to my YouTube channel Tech of MH 2024 সনত যি সকল স্টুডেন্টস নেকি স্কুটি পাবা ভিডিওটো তোমালোকে সম্পূৰ্ণৰূপে চাবা ভিডিওটোত খুব গুৰুত্বপূৰ্ণ কথা আলোচনা কৰিম কাৰণ তোমালোকে বহুতেই বিভিন্ন সময়ত বিভিন্ন প্ৰশ্ন কৰি থাকা যাৰ ৰিপ্লাই কমেন্টৰ জৰিয়তে মই দিব নোৱাৰো গতিকে আজিৰ এই ভিডিওটোত মই তোমালোকক জনাম আৰু তাৰ ভিতৰত তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হল বা বহুতে খুদি থাকা যে বেটাৰমেন্ট আৰু ড্ৰপ দিয়া ছাত্ৰ-ছাত্ৰী সকলে স্কুটি পাব নেকি গতিকে আজিৰ এই ভিডিওটোত এই বিষয়ে তোমালোকক জনাম ভিডিওটো সম্পূৰ্ণৰূপে তোমালোকে চাবা ভিডিওটো শেয়াৰ কৰিবা যি সকলে নেকি ড্ৰপ বা বেটাৰমেন্ট দিয়া নাই বা বেলেগ ষ্টুডেন্টও চাই আছে ভিডিওটো শেয়াৰ কৰি দিবা তেওঁলোকৰ ওচৰত যাতে তেওঁলোকে জানিব পাৰে ৰিয়েল আপডেটটো তেওঁলোকে আজিৰ এই ভিডিওটোৰ জৰিয়তে তেওঁলোকে যাতে জানিব পাৰে তোমালোকে হয়তো স্ক্ৰিনত এটা নটিফিকেশন দেখা পাইছা যত উল্লেখ কৰা হৈছে যে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা কাক দিয়া হ'ব মেৰিট লিষ্ট কেতিয়া প্ৰকাশ কৰিব এই নটিফিকেশনটো বহুত দিন আগত ৰিলিজ হৈছিল যাৰ বিষয়ে মই তোমালোকক ভিডিও দিছিলো যে এই নটিফিকেশনটোত মেইনলি করা হয়েছিল যে মেরিট লিস্ট কোড পাবো স্টুডেন্টসে এই বিষয়ে জনা হয়েছিল ইয়ার উপরিও আরো একটা নোটিফিকেশন স্কুটির উপর মানে সরকারের তরফৰ পৰা রিলিজ করা হয়েছে যার বিষয়ে মই ডিটেইলসত ভিডিও বনাইছো তোমালোকে চাব পাৰিবা ডেসক্ৰিপশন বক্সত লিংক দি দিম হেতু যদি সোৱা নাই তাহলে চাই লবা তাতো ইম্পৰ্টেন্ট কথা আলোচনা কৰিছো স্কুটিক লৈ এই ভিডিওটোৰ যেটো মেইন টপিক হেতু হয়তো তোমালোকে দেখা পাইছা কাৰণ তোমালোকে বহুতেই কমেন্ট কৰি থাকা যে ড্ৰপ বা বেটাৰমেন্ট দিয়া স্টুডেন্ট স্কুটি পাব নেকি গতিকে এই নোটিফিকেশনখনতে উল্লেখ কৰা হৈছিল তোমালোকে তলত হয়তো দেখা পাইছা মই তোমালোকক জুম কৰি দেখুৱাই দিবলৈ চেষ্টা কৰিম অলপ যে যি সকল ছাত্ৰ-ছাত্ৰীয়ে ড্ৰপ বা বেটাৰমেন্ট দিছিল তেওঁলোক এই আঁচনিৰ আওতাত নপৰিব ইয়াত স্পষ্টৰূপে উল্লেখ কৰা হৈছে যে ড্ৰপ বা বেটাৰমেন্ট দিয়া ষ্টুডেন্টে স্কুটি আঁচনিৰ আওতাত নপৰিব এই বঁটাৰ বাবে নিয়মীয়াকৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা সকলে যোগ্য বিবেচিত হ'ব তার মানে যি সকল স্টুডেন্টে 2023 সনত ফার্স্ট ইয়ার এক্সাম দিছিল আৰু 2024 সনত এসএসৰ এক্সাম দিছিল সেই সকলেহে এই স্কুটি আঁচনিৰ বাবে যোগ্য বুলি বিবেচিত হ'ব বুলি ইয়াত উল্লেখ কৰা হৈছে যে এই বঁটাৰ বাবে নিয়মীয়াকৈ দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হোৱা সকলেহে যোগ্য বিবেচিত হ'ব তো যি সকল স্টুডেন্টেৰ নেকি এই বিষয়টোৰ ওপৰত ডাউট আছিল বা বহুতে জানিব বিচাৰি আছিল গতিকে এই নোটিফিকেশনখন দেখুৱাই মই তোমালোকক জনাই দিছো যে ড্ৰপ বা বেটাৰমেন্ট দিয়া স্টুডেন্টে স্কুটি নাপাব যি সকলে নেকি নিয়মীয়াকৈ দ্বাদশ শ্ৰেণীত উত্তীৰ্ণ হৈছে সেই সকলেহে 2024 চনৰ স্কুটি পাব ইয়ানৈছো সৰকাৰৰ তৰফৰ পৰা আৰু এখন নোটিফিকেশন জাৰি কৰা হৈছে দিগুলিয়াকে নোটিফিকেশন এখন জাৰি কৰা হৈছে যত মই এক্সপ্লেইন কৰি দিছো তোমালোকক যে স্কুটি আসলতে কোনে কোনে পাব যদি তুমি চাব বিচাৰা এই ভিডিওটো ডেসক্ৰিপশন বক্সত লিংক দিয়া থাকিব তাৰ পৰা তোমালোকে চাব পাৰিবা আৰু তোমালোকৰ মাজৰ পৰা মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আছিল যে ড্ৰপ বা বেটাৰমেন্ট দিয়া স্টুডেন্ট স্কুটি পাব নেকি গতিকে আজিৰ এই ভিডিওটোত সৰকাৰৰ তৰফৰ পৰা অহা নোটিফিকেশনখন দেখুৱাই মই তোমালোকক দেখুৱাই দিছো যে ড্ৰপ বা বেটাৰমেন্ট দিয়া স্টুডেন্টে স্কুটি নাপায় 2024 চনত তো এটো আছিল তোমালোকক জনাব লগা ভিডিওটো শেয়াৰ কৰি দিবা যাতে সকলোৱে চাব পাৰে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা স্কুটি ৰিলেটেড যে কোনো ধৰণৰ আপডেট আহিলে তোমালোকে নিশ্চয় পাবা আজিৰ এই ভিডিওটো দেখিনে আছিল লগ পাম পৰৱৰ্তী ভিডিওত চাই থাকিবা তোমালোকৰ আপোন চেনেল টেক অফ এমএচ